নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী ৰিলেটেড গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব যত্ন কৰিম। 26,000 টকা দৰমহা বিচাৰি এইবাৰ প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে অংগনবাড়ী এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিয়ে। লগতে আছে এইসমূহ দাবী, কেইবাটাও গুৰুত্বপূৰ্ণ দাবী তেওঁলোকে উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় সন্থাই, আৰু ইয়াৰ মূল হাইলাইট হ'ল যে তেওঁলোকৰ 26,000 টকা দৰমহা প্ৰদান কৰিব লাগে। গ্ৰেচুৱেটিকে আদি কৰি সামাজিক যি মৰ্যাদা, সকলোখিনি দাবী উত্থাপন কৰা হৈছে। গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক সম্পূৰ্ণ তথ্য ভিডিঅ'টো জনাব চেষ্টা কৰিম। আমি পোনে মূল ভিডিঅ'টোলৈ আগবাঢ়িম। ইয়াতে চাওক, অপেন লেটাৰ টু দ্য প্ৰাইম মিনিষ্টাৰ এণ্ড মিনিষ্টাৰ ফৰ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট 14 August 2024 টু শ্ৰী নৰেন্দ্ৰ মোদী, অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো ইয়াতে দেখিব পাইছে উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰক আৰু প্ৰাইম মিনিষ্টাৰক অপেন লেটাৰ প্ৰদান কৰা হৈছে। ইয়াতে দেখিব পাইছে আপোনালোকে, গ্ৰিটিংছ ফৰ দ্য ইণ্ডিপেণ্ডেন্স ডে। উই কেম টু ন' ডেট দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ইনভাইটেড নিয়াৰলি 300 অংগনবাড়ী ৱৰ্কাৰ্ছ এজ এ স্পেচিয়েল গেষ্ট to attend the Independence Day celebration this year in New Delhi tomorrow. As one of the representative organization of the nearly 26 lakh Anganwadi workers and helpers of the country, we think that it is apt for the Ministry of WCD to select the Anganwadi workers to represent the women of the country as well as the ministry. তো ইয়াতে 300 অংগনবাড়ী ৱৰ্কাৰক ইণ্ডিপেণ্ডেণ্ট ডেৰ দিনা বিশেষ স্পেচিয়েলি মাতা হৈছিল। 26 লাখ অংগনবাড়ী ৱৰ্কাৰসকলৰ মাজৰ পৰা এওঁলোকক বাছনি 26 লাখ অংগনবাড়ীক এই 300গৰাকী অংগনবাড়ী ৱৰ্কাৰে আপোনাক ৰিপ্ৰেজেণ্টেটিভ কৰা বুলি ইয়াতে কোৱা হৈছে, আৰু ইয়াৰ বাবে ধন্যবাদ জনোৱা হৈছে। উই দ্য অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ হেভ এক্সটেণ্ডিং self-pledged service to the country for the last 5 decades, fighting the biggest enemies of the country, the malnutrition emanating from poverty and hunger, and the resulting the high rates of child and maternal deaths and stunting, wasting and anemic children who are the future of the nation under the ICDS scheme. তো ইয়াতে কোৱা হৈছে কি কাম আপোনালোকে কৰে। ইয়াতে অংগনবাড়ী ৱৰ্কাৰ আৰু হেল্পাৰসকলে গোটেই দেশত কি কাম কৰে সেই কামখিনিৰ কথা কোৱা হৈছে। আপোনাৰ নিউট্ৰিশ্যন, পভাৰ্টি, হাংগাৰ এইবিলাকৰ কাৰণে যথেষ্ট কাম কৰে। আপোনাৰ যি মৃত্যুৰ হাৰ হ্ৰাস কৰা হৈছে ICDSৰ স্কিমৰ জৰিয়তে আপোনালোকে যি কাম কৰে এই কামখিনি ইয়াতে অপেন লেটাৰটোত মেনশ্যন কৰা হৈছে। In an era where the women were not allowed to go out from home in the countryside, with the Anganwadi workers and helpers went door to door, many times facing the anger of the feudal backward society and family, approached the protest women of the country, convinced and motivated them to scientific health and hygienic practices and modern medicine, and delivered the nutrition to their doorsteps. This has helped the country to considerably reduce the malnutrition and related issues, and thus the ICDS has been universalized. Even though these parties and hunger and malnutrition in the country has reached alarming levels due to the policies pursued by the government recently, the country was saved from large-scale hunger deaths due to the scheme and the selfless work of the Anganwadi workers and helpers. তো ইয়াতে সেই তথ্যখিনি উল্লেখ কৰা হৈছে আপোনালোকক, আৰু ইয়াতে বিশেষ বুজাবলগীয়া একো নাই। আপোনালোকে যি কামখিনি কৰে ডোৰ টু ডোৰ যায়, ইয়াৰ বাবে বহু বেকৱাৰ্ড ছ'চাইটিৰ বা বহু পৰিয়ালে আপোনালোকক বিভিন্ন ধৰণে আপোনালোকৰ ওপৰত খং প্ৰদৰ্শন কৰাত দেখা যায়। খং প্ৰদৰ্শন কৰে বুলি
ইয়াতে কোৱা হৈছে কিন্তু আপোনালোকে মোটিভেটেড কৰে তেওঁলোকক সাইন্টিফিক হেল্থ আৰু হাইজেনিক প্ৰেক্টিছৰ কাৰণে মডাৰ্ণ মেডিচিনৰ কথা কয় নিউট্ৰিচনৰ কথা কয় ডোৰ টু ডোৰ আপোনালোকে সাৰ্ভে কৰে বুলি ইয়াতে উল্লেখ কৰা হৈছে যি কামখিনি আপোনালোকে দৈনন্দিন কৰে সেই কামখিনিৰ কথা ইয়াতে এই ওপেন লেটাৰটোত মেনশ্যন কৰা হৈছে তো এইখিনি মেজৰ ফেক্ট নহয় মেজৰ ফেক্টটো ইয়াতে আহি আছে It is a national scam that the Anganwadi workers and helpers who have been serving the nation still remain in poverty and despair getting a paltry sum of rupees 4,500 to rupees 2,750 per month respectively. They don't get any social security or pension and are forced to work up 10 hours a day, much of which is non-ICDS. ইয়াতে কোৱা হৈছে অংগনবাদী চেলাৰীৰ কথা কোৱা হৈছে ইয়াতে লামচাম এটা চেলাৰী প্ৰদান কৰা হয় 4,500 টকা আৰু 2,750 টকা পাৰ মান্থ আৰু যিখিনিৰে য'ত তেওঁলোকৰ কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি নাই য'ত কোনো পেঞ্চনৰ কথা নাই তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা কাম কৰিবলৈ ফ'ৰ্চ কৰা হয় যিটো ICDSৰ নৰ্মছত নাই The NDA government which came to power promising to improve the working conditions of the Anganwadi workers and helpers have not even considered the unanimous recommendations of the Indian Labour Conference on giving the workers minimum wage and pension. You are well aware that in this era of skyrocketing price rise, our remuneration has not been increased after 2018. There is no increase in the allocation for the nutrition for the children and mothers since 2017. তো ইয়াতে কোৱা হৈছে যে NDA গভৰ্ণমেণ্টে ক্ষমতালৈ আহিছিল প্ৰমিচিং কৰি অংগনবাদী ৱাৰ্কাৰসকল হেল্পাৰ আৰু ৱাৰ্কাৰসকলৰ ৰিকমেণ্ডেশ্যন কৰিব তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন কৰিব বুলি কোৱা হৈছিলে মিনিমাম এটা ৱেজ প্ৰদান কৰিব বুলি কোৱা হৈছিল আৰু তেওঁলোকক পেঞ্চন প্ৰদান কৰিব বুলি কোৱা হৈছিল ইয়াতে উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি নিশ্চয় অৱগত হয় যে বৰ্তমান সময়ত যি স্কাই ৰকেটিং প্ৰাইচ হৈছে এই প্ৰাইজৰ সময়ত আমাৰ যি নিম্নতম দৰমহা সেই দৰমহাখিনিৰে আমি কিন্তু চলিব পৰা নাই বা 2018 চনৰ পৰা আমাৰ কিন্তু দৰমহা বৃদ্ধি হোৱা নাই বা ইয়াৰ ক্ষেত্ৰত ICDSৰ চিলড্ৰেন আৰু মাদাৰৰ কাৰণে কোনো ধৰণৰ এলোকেশ্যন বৃদ্ধি কৰা হোৱা নাই 2017 চনৰ পিছৰ পৰা Although there were declarations about the improvement in infrastructure of Anganwadi centers, even 25% of the targets are not achieved. কিন্তু ইয়াতে ঘোষণা কৰা হয় যে অংগনবাদী চেণ্টাৰবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইম্প্ৰুভমেণ্ট হৈছে কিন্তু সেইটো 25% টাৰ্গেটো এচিভ কৰিব পৰা নাই Although we have continuously raised the issue of adequate allocation for ICDS in the budget before and after the elections. It is shocking that the allocation for ICDS has been cut down by rupees 300 crores in the budget. তো ইয়াতে ICDSৰ বাজেটত কেনেকুৱাভাৱে 300 কোটি টকা কৰ্তন কৰা হৈছে এইবাৰ এই কথাখিনি উল্লেখ কৰা হৈছে যে আমি এডেকুৱেট এলোকেশ্যন বিচাৰিছিলোঁ ICDSৰ কাৰণে বাজেটৰ আগত আৰু পিছতো আমি ইলেকশ্যনৰ আগত বা পিছত আমি এইটো কৈছিলোঁ কিন্তু আমি আচৰিত হৈছোঁ যে ICDSৰ যি এলোকেশ্যন আছিল তাৰ পৰাও চলিত বাজেটত 300 কোটি টকা কৰ্তন কৰা হৈছে It has been 2 years since the Supreme Court ordered payment of gratuity to the Anganwadi workers and helpers and also that they have legal rights as workers. Your government has not yet even considered its implementation. In many states ruled by your party, the workers have been harassed and terminated for unionizing and raising our just demands. ইয়াতে কোৱা হৈছে 2 বছৰ আগতে সুপ্ৰিম কোৰ্টৰ পৰা ৰায় প্ৰদান কৰা হৈছিল পেমেণ্ট গ্ৰেচুইটি অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰক গ্ৰেচুইটি প্ৰদান কৰাৰ কাৰণে কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বুলি তথ্যখিনি উল্লেখ কৰিছে While the country is celebrating the Independence Day, we would like to remind you
the spirit of our freedom movement, real freedom from hunger, poverty, malnutrition, economic, social and political freedom for all. We appreciated that you have selected the Anganwadi workers to represent the department and women of our country. Most of them are from marginalized sections of the society. We have risked our lives to take the service to the people at the time of the pandemic. As per our information, no Anganwadi helper is invited to attend this function, which is very unfair and unfortunate. তো ইয়াতে অংগনবাদী 300 ওয়ার্কারক যে ইণ্ডিপেণ্ডেণ্ট ডে দিনা স্পেচিয়েল গেষ্ট হিচাপে মাতা হৈছিলে সেই সংক্ৰান্তত কোৱা হৈছে ইয়াতে কিন্তু অংগনবাদী হেল্পাৰসকলক মাতা হোৱা নাই আৰু যেটো আক্ষেপ কৰা হৈছে যেটো এটা আনফেয়াৰ আৰু আনফৰ্চুনেট কাৰ্য হৈছে We hope that your government while respecting our contribution will immediately take appropriate measures on our long pending demands. তো ইয়াতে কোৱা হৈছে যে আমাৰ যি কন্ট্ৰিবিউশনৰ ক্ষেত্ৰত আপোনাৰ গভৰ্ণমেণ্টে যি ৰেসপেক্টিং দেখুৱায় আশা কৰিছো আমাৰ যিখিনি এপ্ৰোপ্ৰিয়েট মেজাৰ আছে ডিমান্ডছ আছে সেই ডিমান্ডছখিনি আপুনি অতি সোনকালে ফুলফিল কৰিব Number 1, increase the budget allocation for ICDS Saksham Anganwadi portion 2 substantially with immediate increase the remuneration of Anganwadi workers and helpers and the allocation for supplementary nutrition for the beneficiaries. ইয়াতে অংগনবাদী ওয়ার্কার হেল্পার সকলৰ দৰমহা বৃদ্ধিৰ লগতে ICDSৰ এলোকেশন বৃদ্ধি কৰাৰ কথা উল্লেখ কৰা হৈছে প্ৰথম দাবীটো এটো Number 2, implement the Supreme Court order on gratuity with the financial responsibility by the central government. Supreme Courtৰ যি gratuity প্ৰদানৰ অৰ্ডাৰ আছিল সেইখিনি গভৰ্ণমেণ্টে ইমপ্লিমেন্ট কৰিব লাগে দ্বিতীয় দাবী নেক্সট আহিলে implement the recommendations of 45th and 46th ILC regularize the Anganwadi workers and helpers, pay minimum wage rupees 26,000 per month, pension and other social security benefits. ইয়াতে কোৱা হৈছে যে অংগনবাদী ওয়ার্কার সকলক রেগুলারাইজ কৰিব লাগে 45 46 ILC মতে আৰু তেওঁলোকক মিনিমাম এটা ওয়েজ প্ৰদান কৰিব লাগে প্ৰতি মাহে 26000 টকা লগতে পেনশন আৰু সোশ্যাল সিকিউৰিটি বেনিফিটস তেওঁলোকক দিব লাগে Number 4, no privatization of Anganwadi services in any form. Anganwadi ব্যক্তিগতকৰণ যিকোনো ক্ষেত্ৰতে কৰা নহব Number 5, uniform service conditions for Anganwadi workers and helpers throughout the country. Fill the huge gap 5% between the wages of workers and helpers. Number 6, solve the issues related to the faulty online reporting system, portion tracker and other issues immediately. যি প্ৰবলেম আছে প্ৰবলেমখিনি সলিউশন কৰিব কৈছে আপোনালোকে এই portion ট্ৰেকাৰৰ কাম কৰে যদি কিবা প্ৰবলেম পাইছে প্ৰবলেমখিনি সলিউশনৰ কথা কোৱা হৈছে We requested you to call a meeting of the representative trade union federations of the Anganwadi workers and helpers at the earliest to discuss their issue and long pending demands. So ইয়াতে এতে মিটিংৰ কথা কোৱা হৈছে যে মিটিং পাতিব লাগে অংগনবাদী ওয়ার্কার এসোসিয়েশনৰ হৈতে বা আপোনাৰ যি ট্ৰেড ইউনিয়ন ফেডাৰেশন আছে তেওঁলোকৰ হৈতে এটি মিটিং অনুষ্ঠিত কৰিব লাগে আৰু তাত আলোচনা হ'ব লাগে অংগনবাদী ওয়ার্কার সকলৰ যি দীৰ্ঘদিনীয়া পেন্ডিং যি ডিমান্ড আছে ডিমান্ড সংক্ৰান্তত With greetings, you sincerely A.R. Sindhu Usharani. তো এনেকুৱাভাৱে আপুনি দেখিব পাইছে এনেকুৱাভাৱে ওপেন লেটাৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে কেইবাটা মুখ্য দাবীৰ সমৰ্থনত এই পত্ৰ প্ৰেৰণ কৰা হৈছে তো ভিডিঅ'টো সংক্ৰান্তত আপুনি কি ক'ব ভিডিঅ' কমেন্ট সেকশনত জানিব বিচাৰিম আজিলৈ এৰিছোঁ ধন্যবাদ